गुड मर्निं लोगोफोर दखानाव थांना ओंखारबाय नै आं दाखालि जालांनाय बाजेटनि सायाव फंनैसो बुंनो सानदों आरोखि सावरायनो सानदों नोंसोर मा होनो नोंसोरबो नुखाबाय जानांगौ बे भिडिअखौ गुबुनाव होमबाबो एसे नायलांदो भिडिअखौ सिगांग्रो नैबे भिडिअखौ नायग्रोनोसै लोगोफोर सर प्रथम कथा हल जे मैं प्रथमते BTR पर आहों सर আজি जिखन आमार राज्यपालर भाषण हल तात शंकरदेवर नाम उल्लेख करा होइसे कामाख्यार नाम उल्लेख करा होइसे खूब ভাল কথা কিন্তু मैं भाबो जे আজি राज्यपालर भाषणটো जेहेतु ইয়াত होइसे आमार बडुफा उपेन्द्रनाथ ब्रह्মৰ नामটো स्मरण হ'ব লাগে एटु मोर पिনৰ পৰা আপোনালোকৰ প্ৰতি সদনৰ প্ৰতি মোৰ এটো বিনম্ৰ অনুৰোধ এতিয়া আমি দেখিছো যে BTR টো যদি হসাকে ভালকে কাৰ্যকৰী হ'ব লাগে তেতিয়ালে ফান্ড পজিশনটো বাঢ়িব লাগে এতিয়া দেখা গৈছিল যে 2020-21 চনত যেতিয়া হাগ্ৰামা মহিলাৰ লাষ্ট আছিলে তেতিয়া BTR ৰ বাজেট আছিলে 680 কোটি টকা ষ্টেট গভৰ্ণমেণ্টৰ পৰা SOPT জিটো 680 কোটি টকা হেতুৰ পৰা প্ৰত্যেক বছৰে 10% কে যদি বাঢ়ি যাবলৈ হয় 2025-26 চনত আসলতে আজিৰ দিনটোত BTR ৰ কাৰণে বাজেট হ'ব লাগিছিলে 1095 কোটি টকা কিন্তু ষ্টেট গভৰ্ণমেণ্টে এটো কমাই 800 কোটি টকা কৰিছে গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াত উপস্থিত আছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো যে আৰু 295 কোটি টকা BTR ক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ঠিক তেনেকে মই ভাবো যে ডিমা হাছাও অটোনমাস কাউন্সিল আৰু কাৰ্বি অটোনমাস কাউন্সিলৰ ক্ষেত্ৰতো 10% কে বহুৱাৰ যিটো নিয়ম হে অনুকৰি ডিমা হাছাও অটোনমাস কাউন্সিল আৰু আপোনাৰ কাৰ্বি অটোনমাস কাউন্সিলকো ফান্ডটো SOPD বা ষ্টেটৰ পৰা দিয়া ফান্ডটো অলপ বহাব লাগে এটো দুৰ্ভাগ্যজনক কথা যে এবাৰ সেন্ট্ৰেল গভৰ্ণমেণ্টৰ ফান্ডটো BTR ৰ ক্ষেত্ৰত কমাই দিছে মই আশা কৰো আমাৰ ষ্টেট গভৰ্ণমেণ্টে সেন্ট্ৰেল গভৰ্ণমেণ্টক এটো বহাবৰ কাৰণে অনুৰোধ কৰিব এতিয়া মই আপোনালোকক ক'ব খুজিম যে আসলতে BTR যিখন চুক্তি হল মই 6 শিডিউল গুটেটুলে যোৱাৰ আগত BTR চুক্তিখনত সৰ্বমুঠ চৰকাৰে কৈছিলে যে 79 টা আমি কাম BTR ৰ কাৰণে কৰি দিম 79 টা কাম কৰি দিম অলপ আগতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছিলো তেতিয়া তেখেতে ক'লে যে অকল এটাহে কাম বাকি আছে গুটেখিনি কৰিলো মই দেখিলো যে গুটেখিনি মই নিজে ইয়াতে একদম ধুনিয়াকে বনাই আনছো ৰিসাৰ্চ কৰি সব মানুহৰ লগত কথা বৰ্তা পাতি যে আসলতে BTR ৰ চুক্তি 2020 চনত 27 জানুৱাৰী তাৰিখৰ দিনে যে 79 টা কামৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল তাৰ কেৱল 24 টা কামহে এতিয়ালৈকে কৰা হৈছে অৰ্থাৎ 30.37% হে কাম কৰা হৈছে আৰু বেছিভাগ কামে এতিয়ালৈকে কৰা নাই মই ভাবো যে অসম চুক্তিৰ নিচিনাকে আকৌ BTR চুক্তি কাৰ্যকৰী কৰিব লাগে বুলি যাতে বড়ো মানুহে আন্দোলন কৰিবলগীয়া নহয় আকৌ যদি বড়ো মানুহে হাতত অস্ত্ৰ তুলিবলগীয়া নহয় তাৰ কাৰণে এবছৰৰ ভিতৰতে BTR চুক্তি 2020 চনৰ চুক্তিৰ 100% দফাসমূহ কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এতিয়া যদি মই কওঁ এটা বা দুটা যদি উদাহৰণ দি দিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে গম পাব ইয়াত আছিল অল্টাৰেশন অফ এৰিয়া BTAD অল্টাৰেশন এৰিয়াত কৈছিলে যে ইনক্লুজন অফ ভিলেজেস হেভিং মেজৰিটি ট্ৰাইবেল পপুলেশন কৈছিলে যে তেনেকুৱা গাঁও আছে মই জনামতে 1100 খন এতিয়ালৈকে তেনেকুৱা ট্ৰাইবেল গাঁও ইয়াত অন্তৰ্ভুক্ত কৰিছে মাত্ৰ 60 খন exclusion of villages having majority non-tribal population যিবিলাক non-tribal population that 51 কে কম tribal মানুহ আছে সেইবিলাকক BTR ৰ পৰা কটাৰ কথা আছিল তাৰ এখনো গাঁও এতিয়ালৈকে কটা নাই হেতু কটাৰ ব্যৱস্থা কৰিব লাগে তাৰ পাছত BTR আপোনাৰ কনস্টিটুৱেন্সি 40 টাৰ পৰা 60 টা কৰাৰ কথা আছিল 125 যিটো এমেন্ডমেন্ট আছে তাত নিশ্চয় এটো আহিব ইয়াৰ আগৰ আমাৰ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ লোকসভা আৰু ৰাজ্যসভাত যিটো 125 যিটো এমেন্ডমেন্ট বিল আছে তাত এটো সংখ্যা BTR ৰ কথাটো উল্লেখ নাই এবাৰ নিশ্চয় হুমাব নেক্সট সিজনত মই আশা কৰো যে এই এমেন্ডমেন্টত 40 টাৰ পৰা 60 টা BTR ৰ সিট আপোনাৰ 40 MCL এৰ সিটটো 60 টাৰ পৰা 80 টা নহয় 40 টাৰ পৰা 60 টা 40 টাৰ পৰা 60 টা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই তিনটাই কাম কৰা নাই এই তিনটাৰ ভিতৰত মই দেখুৱালো যে এটাৰ সামান্য অংক এটা 1100 খন গাঁৱৰ ভিতৰত মাত্ৰ 60 খন গাঁও এতিয়ালৈকে অন্তৰ্ভুক্ত কৰিছে ঠিক আছে তাৰ পাছত যদি চাও যে
ৰিভিউ পাৱাৰ এণ্ড ফাংচন অফ BTC তাত 90টা যেটো হেৰি দিয়াৰ কথা আছিলে সেইবিলাকো এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই আনহাতে ভাৰতৰ সংবিধানত মানে কি হ'ল এতিয়া কি আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল BTR বা যিকোনো 6 শিডিউল এৰিয়া কাৰ্বি আংলঙে হওক বা ডিমা হাছাও আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল যে যিটো পইচা আহে কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা পইচাটো আকৌ ৰাজ্য চৰকাৰলৈ আহে ৰাজ্য চৰকাৰে কেইদিনমান তাতে উমনি দিয়ে তাৰপিছত আকৌ বহু দিনৰ মূৰতে আমাৰ BTRলৈ পঠিয়াই দিয়ে বা কাৰ্বি আংলঙলৈ পঠিয়াই দিয়ে সেইটো ডাইৰেক্টলি দিবৰ কাৰণে 125ত যিটো সংশোধনী আনিব খোজা হৈছে সেই সংশোধনীটো বিসংগতিপূৰ্ণ এই কাৰণে যে ভাৰতৰ সংবিধানৰ আৰ্টিকল 275ত অটোনমাস কাউন্সিল 6 শিডিউল এলেকাবিলাকৰ ফাণ্ডৰ কথাটো আছে কিন্তু 125ত আৰ্টিকল 280 সংশোধন কৰাৰ কথাহে কোৱা হৈছে 280 সংশোধন কৰাৰ কথা কৈছে এটো অকল আমাৰ ডিস্ট্ৰিক্ট কাউন্সিল আমাৰ পঞ্চায়তবিলাক ডিস্ট্ৰিক্ট পঞ্চায়তবিলাকৰ কাৰণে তেতিয়া BTRৰ মৰ্যাদা হ্ৰাস হ'ব BTRত আসলতে যি ক্ষমতা দিব খোজা কৈছে সেই ক্ষমতাটো নাইকিয়া হ'ব আৰু মই কেইটামান ইনষ্টিটিউচন BTR কি হৈছে কি নহৈছে দুটা তিনটা স্যার আপোনাৰ নিজৰ জনগোষ্ঠীৰ কথা স্যার মোক দুটা তিনটা কথা ক'বলৈ দিয়ক 1 মিনিটত শেষ কৰি দিও স্যার মোক এটা কথা 1 মিনিটত শেষ কৰি দিও স্যার সেন্ট্রাল গভর্নমেন্টে কৈছিলে সেন্ট্রাল গভর্নমেন্টে কৰিম বুলি কৈছিলে এডুকেশন এন্ড আদার ইম্পৰ্টেন্ট ইনষ্টিটিউশন BTRৰ কাৰণে কৈছিলে যে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্ম সেন্ট্রাল ইউনিভাৰ্সিটি এট বৰমা এতিয়ালৈকে হোৱা নাই ন্যাশনাল স্পোর্টস ইউনিভার্সিটি হোৱা নাই স্যার স্পোর্টস অথৰিটি অফ ইন্ডিয়া আপোনাৰ সেন্টাৰ উদালগুৰি বাক্সা আৰু চিৰাং কেৱল উদালগুৰিটো হৈছে স্যার তাৰ বাহিৰে বাকি কিটা হোৱা নাই স্যার ইনষ্টিটিউট অফ লাইভলিহুড ম্যানেজমেন্ট টংলা হেতু হোৱা নাই স্যার নৰ্থ ইষ্ট ৰিজিয়নাল ইনষ্টিটিউট অফ মেডিকেল সায়েন্স এট ৰৌমাৰী এটো হোৱা নাই স্যার যদি মই এটাকে হোটেল এণ্ড টুৰিজম ম্যানেজমেন্ট ইনষ্টিটিউট এটাকে যদি স্যার কৈ দিও তেতিয়ালে দেখিবলৈ পাব যে বেছি ভাগে থ্যাংক ইউ অথচ মুখ্যমন্ত্ৰীয়ে ভাবি আছে যে মই যিমান কিটা কাম কৰিম বুলি কৈছিলো চুক্তিত যিমান কথা আছে তাৰ এটাহে বাকি আছে বুলি তেখেতে মনে মনে ভাবি আছে আজি অলপ আগতে মই কথা পাতোতে এটো কৈছো গতিকে স্যাৰ BTR চুক্তি 100% স্যাৰ কাৰ্যকৰী হ'ব লাগিব নহলে আকৌ ইয়াত কিন্তু অস্ত্ৰৰ জনজননী হ'ব স্যাৰ হেতু আমি নিবিচাৰো স্যাৰ সেইকাৰণে 100% স্যাৰ স্যাৰ 100% স্যাৰ ইয়াত না তাৰ কাৰণে আলোচনা কৰিছে আপোনাৰ সাজেশন সেইকাৰণে 100% আপোনাৰ সাজেশনটো দিয়ক কৰিব লাগে স্যাৰ 100% আপোনাৰ সাজেশনটো সাবমিট কৰিলে থ্যাংক ইউ এক্সপান্ড কৰা মাননীয় অধ্যক্ষ মহোদয় অনারেবল অখিল बाथ्रायाथ' सैथो बाथ्रायाथ' नंगौ बिथाङा अखिल गगैयै बुंनो हागोन बे बाथ्राखौ गुबुन हारियासो मारै बुंखो जोंनि बर'फोरनि मन्थ्रिफोरा मानो बे बाथ्राखौ बुंनो हायासै बिसोर आच्छा बर'नि दैदेनगिरिफोरा मा जाजोबखो मा गभर्नमेन्टआ थाइसे हरबाबो बेखौ लागोन आरोखि भिखारि बायदि ना मा जाखो एकदम गोजौआव साननो रोङा आरोखि बिसोर मा खालामबा मा जागोन माखौ नांगौ माखौ बिनांगौ एकदम सिगांनिफ्रायनो मिन्थिखागौ नोंसोर रेडि जानानै थानांगौ सिगांनिफ्रायनो